কাছাৰৰ পৰা কৰ্তন হ'ব 19খন গাঁও ডিমা হাছাওত সংলগ্ন হ'ব কাছাৰৰ 19খন গাঁও শূন্য 19খন গাঁৱৰ ৰাইজৰ আন্দোলনৰ হুংকাৰ ডিমা হাছাওৰ বিদ্ৰোহী সংগঠন DNL আৰু DPSCৰ সৈতে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে শান্তি চুক্তি স্বাক্ষৰ কৰিছে সেই চুক্তি অনুসৰি কাছাৰ জিলাৰ 19খন গাঁও ডিমা হাছাওত অন্তৰ্ভুক্ত কৰা হ'ব কাছাৰৰ পৰা ডিমা হাছাওলৈ 19খন গাঁও দিবৰ বাবে জৰীপ আৰু আনুষ্ঠানিক কাম আৰম্ভ কৰিছে কাছাৰৰ পৰা ডিমা হাছাওলৈ যাবলগীয়া 19খন গাঁও হৈছে ডিপু কুমাছেনা কালীনগৰ জেম্ব্ৰ পুঠাছেনা হৰিনগৰ ধৰ্মনগৰ ঠাইপুনগৰ ৰেইন মাছাপ দলাইছেনা সোণপুৰ কাৰাবিল কৰপুৰ জয়পুৰ ৱাটলিং লাংলাছেনা লাডুমা আৰু লডি এই 19খন গাঁৱৰ সকলো তথ্য জৰীপ কৰি ৰাজ্য চৰকাৰক জমা দিব লাগিব কাছাৰ জিলা প্ৰশাসনে কিন্তু এই গোটেই প্ৰক্ৰিয়াটো সন্দৰ্ভত অৱগত নহয় 19খন গাঁৱৰ গঞা ইমান এটা ডাঙৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে গাঁওবাসীক কিয় অৱগত কৰা নাছিল প্ৰশাসনে কিয় এবাৰো আলোচনা কৰা নাছিল শূন্য গাঁওবাসীয়ে সংবাদমেল পাতি ক'লে কাছাৰৰ পৰা ডিমা হাছাওলৈ কোনো কাৰণতে যোৱা নহ'ব প্রয়োজনত হব বিশাল গণহত্যাগ্রহ এটা বিষয়ে আমাদের গ্রামাঞ্চলের সঙ্গে কোনো মতামত না নিয়ে তার ইচ্ছা মতো যে করাটা তবে মানে রাজি হচ্ছে না এটা বিষয়ে আমরা পরবর্তীকালে আমরা আন্দোলন নেমে যেতে বাধ্য হব সেটা আমরা মোটেই মানি না তাদের সঙ্গে থাকতে চাই আমরা ডিমা হাছাওর সঙ্গে থাকতে আমরা ইচ্ছা নাই যদিও তারা লয়া যায় জবরদস্ত তাহলেও আমরা একটা আন্দোলনের মানে বহুত বড় ধরনের আমরা আন্দোলন করব রাজ্যৰ ক্ষোভ বাঢ়িছে চৰকাৰী সিদ্ধান্ত মানি নোলোৱাৰ হুংকাৰ দিছে কিন্তু বিষয়টো হ'ল চৰকাৰে ৰাজ্যৰ ক্ষোভক কিমান গুৰুত্ব দিব ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ